নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আগত মই অন্য এটা ভিডিঅ' লৈ সাজু হৈছোঁ। মই পঞ্চমী ৰবি দাস, যিহেতু মোক আপোনালোকে চিনি পায়। আৰু এই ভিডিঅ'টোত আপোনালোকে দেখি পাইছে, এইখন হৈছে পথাৰ। এই পথাৰখন দেখিছে, যিহেতু এতিয়া খেতিৰ সময়ত মানুহে সকলোৱে ঘৰতে হ'লেও বা পথাৰত হ'লেও কঠীয়া পাৰি লৈছে, ৰুবৰ কাৰণে যা যোগাৰ কৰি আছে আৰু পথাৰত এচাহ হ'লেও হাল বাইছে। আৰু মই এই ভিডিঅ'টো লৈ আহিলোঁ আপোনালোকক আগত এই কাৰণে যে এতিয়া আপোনালোকে গম পাইছে খেতিৰ সময়ত বৰষুণ দিলে দিয়ে থাকে আৰু ৰ'দ দিলে দিয়ে থাকে। পথাৰত মানুহক পানী দৰকাৰ আৰু পানীৰ অভাৱত যাতে খেতি নষ্ট নহয় আৰু পানী বেছি হ'লেও যাতে মানুহৰ খেতি নষ্ট নহয়, তাৰ কাৰণে মানুহবিলাকে সকলোৱে চিন্তা কৰি থাকে। আৰু খেতিৰ সময়ত মানুহে য'ত ত'ত যি কাম কৰিব নোৱাৰে, খেতিতে লাগিবলগীয়া হয়। আৰু এই খেতিত লগাৰ পাছতো যেতিয়া বছৰেকৰ খেতি এবাৰে কৰা হয়, আমাৰ এইফালে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, আমাৰ টিংখাং বুলি ক'ব লাগিব, যিহেতু আমাৰ এই টিংখাঙতে চাহৰ সৰু সৰু ব্যক্তিগত কিছুমান চাহ বাগানো আছে। মানুহে চাহ বাগানৰ পৰাও অলপ হ'লেও নিজৰ ঘৰখন চলিবৰ কাৰণে সা সুবিধা কৰি লয়, লগতে খেতিও কৰে। আৰু খেতিৰ সময়ছোৱাত মানুহে বহুতো কষ্ট কৰে, কষ্টৰ যেতিয়া ফল নাপায় মানুহক খুব বেয়া লাগে। এতিয়া দেখিছে আপোনালোকে খেতিৰ সময়ত সকলোৱে হাল কোৰ বাই মেলি নিজৰ পথাৰখিনি অলপমান চাহ কৰি লৈছে, লগতে কঠীয়াও পাৰিছে। আৰু এতিয়া বৰষুণ দিছে কেইদিনমান, আপোনালোকে গম পায়, যিহেতু বৰষুণ দিলে দিয়ে থাকে আৰু ৰ'দ দিলে দি থাকে। আৰু মানুহবিলাকৰ এনেকুৱা নহওক যাতে বৰষুণ দিলেও বেছি বৰষুণ হ'লেও মানুহৰ খেতি ভাল নহয়, আৰু বেছি ৰ'দ দিলেও ভাল নহয়, যিহেতু পানীৰ প্ৰয়োজন হয়। পানী যেতিয়া শুকাই যায় পথাৰত ৰুব নোৱাৰে আৰু খেতি ভাল নহয়। আৰু বছৰেকৰ খেতি নকৰিলে মানুহবিলাকে চলিবলৈ অলপমান অসুবিধা হয়। ধানকেইটা ঘৰত থাকিলেও মানুহে নিশ্চয় ঘৰতে ধানকেইটা মাৰি হ'লেও শুকুৱাই তাৰ পাছতে চাউল উলিয়াই ভাত মুঠি যোগাৰ কৰি ল'ব পাৰে। কিন্তু খেতি ভাল নহ'লে তেওঁ বছৰজোৰা খেতিটো কৰাৰ পাছতে গোটেই বস্তুখিনি খৰচ বহন হোৱাৰ পাছত যেতিয়া মূলধন বুলিবলৈ ধান কেইটিমান ঘৰলৈ নাহে, তেতিয়া তেওঁলোকৰ বহুত অসুবিধা হয় আৰু কষ্ট হয়। এয়া দেখিছে আপোনালোকে নৰ্দমাসমূহ চব পানীৰে উপচি পৰিছে। আৰু এই পানী এনেকুৱা ধৰণে হ'লে একেটা ৰাতিতে বৰষুণ দিছে, আপোনালোকে গম পায়। এইটো হৈছে জান এটা, আৰু এই জানটো মই আপোনালোকক এইকাৰণেই দেখাইছোঁ, যিহেতু আপোনালোকে গম পাইছে যে এতিয়া বৰষুণ দি আছে। আৰু বৰষুণ দিয়াৰ পাছত এটা ৰাতিৰ ভিতৰতে পথাৰে জানে চব সমান হৈ গৈছে। আৰু খেতি কৰিবৰ কাৰণে মানুহবিলাকক পানীৰ দৰকাৰ হয় বাৰু, সেইটো কথা। কিন্তু আপোনালোকে নিশ্চয় গম পায়, যদি এনেকৈ বৰষুণ দি থাকে মানুহবিলাকৰ খেতি কৰিবলৈ অসুবিধা হ'ব। আৰু লগতে বাকী মানুহ কিছুমানো ক'ৰবাত যাবৰ কাৰণে অসুবিধা হয়, ইফালে সিফালে যাব নোৱাৰে, যিহেতু আপোনালোকে জানেই। আৰু মই আপোনালোকক ইয়াকে ভিডিঅ' আকাৰে দেখালোঁ, আৰু আপোনালোকে নিশ্চয় গম পাইছে। আৰু আপোনালোকৰ যদি খেতি আছে নিশ্চয় খেতিত লাগক আৰু ভালকৈ কৰক, যাতে বছৰটোৰ কাৰণে আপোনালোকে ভালকৈ এমুঠি ধান গোটাই ল'ব পাৰে, তাৰ কাৰণে চেষ্টা কৰক। আৰু মোক আপোনালোকে আশীৰ্বাদ দিব আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই যাব। মই ভিডিঅ'টো এইকাৰণে বনালোঁ, বতৰে কি গতি কৰে নাজানো, প্ৰত্যেক বছৰে বতৰ সাল সলনি হৈ থাকে। কিন্তু কিছুমান কিবা কাৰণত কেতিয়াবা মানুহৰ কোনোবা এটা বছৰত ভাল খেতি হয় আৰু মানুহে বছৰজোৰা খেতিৰ ধান পায় আৰু ধুনীয়াকৈ ঘৰতে বহি ভাত মুঠি খাব পাৰে। এইবাৰ কি হ'ব নাজানো। এয়া দেখিছে আপোনালোকে পথাৰ ভৰি আছে গোটেই পানীয়ে, আৰু আপোনালোকেও নিশ্চয় গম পাইছে খেতি এইবাৰ কি হ'ব। আৰু আপোনালোকে খেতিত লাগক ভালকৈ, আৰু আপোনালোকৰ খেতি ভাল হওক। ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।